আজি লোকসভাত গৃহীত হল মহিলা আসন সংৰক্ষণ বিধেয়ক লোকসভাৰ সাংসদসকলৰ বিপুল সমৰ্থনত সুকলমে গৃহীত হল বহু প্ৰতীক্ষিত বিধেয়কখনৰ সমৰ্থনত 454 গৰাকী সাংসদে ভোট প্ৰদান কৰিলে আনহাতে দুজন সাংসদে বিধেয়কখনৰ বিৰোধিতা কৰি ভোট প্ৰদান কৰিলে কাইলৈ এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰা হ'ব ৰাজ্যসভাত বিধেয়কখন সুকলমে গৃহীত হোৱাৰ সম্ভাৱনা আছে সম্পূৰ্ণভাৱে কাৰণ দেশৰ সকলোবোৰ দলে বিধেয়কখনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত বিধেয়কখন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰলৈ প্ৰেৰণ কৰা হ'ব ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত স্বাক্ষৰ কৰাৰ লগে লগে বিধেয়কখন আইনলৈ ৰূপান্তৰিত হ'ব কালি নতুন সংসদৰ লোকসভাত মোদী চৰকাৰে উত্থাপন কৰিছিল বহু প্ৰতীক্ষিত মহিলা সংৰক্ষণ বিধেয়কখন কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উত্থাপন কৰিছিল এই বিধেয়কখন আজি সংসদৰ বিশেষ অধিৱেশনৰ দ্বিতীয় দিনা বিধেয়কখনক লৈ শাসক বিৰোধী সাংসদসকলে বিতৰ্ক চলায় আজি লোকসভাত বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কত 60 গৰাকী সাংসদে বক্তব্য প্ৰদান কৰিলে আজি বিতৰ্কত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বক্তব্যই সদনৰ দৃষ্টি আকৰ্ষণ কৰিছে ৰাহুলৰ বক্তব্য বিশেষ গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ মহিলা সংৰক্ষণ বিধেয়কখনক সমৰ্থন কৰিলে এই বিধেয়কখন সম্পূৰ্ণ হোৱা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে ৰাহুল গান্ধীয়ে মহিলা সংৰক্ষণ বিধেয়কত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ বাবে সংৰক্ষণ থাকিব লাগিছিল বুলি স্পষ্টকৈ মন্তব্য প্ৰকাশ কৰিলে কংগ্ৰেছ সাংসদগৰাকীয়ে এই সন্দৰ্ভত এটা বিশেষ তথ্যৰ বিষয়ে উল্লেখ কৰিলে ৰাহুল গান্ধীয়ে কয় যে ভাৰত চৰকাৰে চলোৱা 90 জন সচিবৰ ভিতৰত মাত্ৰ 3 জন হৈছে ওবিসি দেশৰ শাসন ব্যৱস্থাৰ শীৰ্ষ পৰ্যায়ত ওবিসি সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব নোহোৱাৰ এয়া উদাহৰণ বুলি উল্লেখ কৰিলে ৰাহুল গান্ধীয়ে দেশৰ ৰাজনীতিত ওবিসিক উপযুক্ত প্ৰতিনিধিত্ব প্ৰদান কৰিবলৈ মহিলা সংৰক্ষণ বিধেয়কত ওবিসি সংৰক্ষণৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিলে কংগ্ৰেছৰ নেতাগৰাকীয়ে আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে বিতৰ্কৰ উত্তৰ দিয়ে অমিত শ্বাহে কয় যে এই বিধেয়ক আইন হলে দেশৰ পৰিচালনা নীতি নিৰ্ধাৰণত নাৰী সমাজে গ্ৰহণ কৰিব বিশেষ ভূমিকা গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীকে ধৰি বিৰোধী নেতাসকলক লক্ষ্য কৰি লয় বিৰোধী নেতাসকলে আক্ৰমণ কৰি শ্বাহে কয় যে এই বিধেয়কখন হয়তো কিছুমান দলৰ বাবে ৰাজনৈতিক এজেণ্ডা হ'ব পাৰে কিন্তু বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বাবে এই বিধেয়কখন ৰাজনৈতিক এজেণ্ডা নহয় দেশৰ মহিলা সমাজক সম অধিকাৰ প্ৰদানৰ বাবে মোদী চৰকাৰে বিধেয়কখন উত্থাপন কৰিছে বুলি স্পষ্টকৈ মন্তব্য প্ৰকাশ কৰিলে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ বিতৰ্কত এনচিপি সাংসদ সুপ্ৰিয়া সিলে বক্তব্য প্ৰদান কৰিলে লগতে বক্তব্য প্ৰদান কৰে সমাজবাদী পাৰ্টিৰ সাংসদ ডিম্পল যাদৱেও দুগৰাকী সাংসদে বিধেয়কখনত ওবিসি মহিলাৰ বাবে সংৰক্ষণৰ দাবী কৰিলে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰও বিতৰ্কৰ অংশ লয় মহুৱা মৈত্ৰই বিধেয়কখনত মুছলিম মহিলাৰ বাবে সংৰক্ষণৰ দাবী তুলিলে জেডিইউ সাংসদ লল্লন সিঙেও মহিলা সংৰক্ষণ বিধেয়কখনৰ প্ৰতি সম্পূৰ্ণ ঋণাত্মক দৃষ্টিভংগী প্ৰকাশ কৰিলে এই বিধেয়কখন বিজেপিৰ 2024 নিৰ্বাচনৰ জুমলা আখ্যা দিয়ে জেডিইউৰ সাংসদগৰাকীয়ে আনহাতে বিজেপি সাংসদ নিশিকান্ত দুবেই উল্লেখ কৰে যে এই মহিলা সংৰক্ষণ বিধেয়কখন কেৱল প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ় মানসিকতাৰ পৰিচয় দি এই বিধেয়কখন লোকসভাত উত্থাপন কৰিছে বুলি মন্তব্য কৰিলে নিশিকান্ত দুবে বিধেয়কখনৰ বাবে সম্পূৰ্ণ কৃতিত্ব প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰিলে বিজেপিৰ সাংসদগৰাকীয়ে এনেদৰে শাসক বিৰোধী সাংসদসকলে বিধেয়কখন সন্দৰ্ভত বক্তব্য প্ৰদান কৰাৰ পাছত অনুষ্ঠিত হ'ল ভোটগ্ৰহণত প্ৰায় সৰ্বসন্মতিক্ৰমে গৃহীত হ'ল ঐতিহাসিক মহিলা আসন সংৰক্ষণ বিধেয়ক আহক চাও আজি এই সম্পৰ্কত বিতৰ্কত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কি ক'ব খুজিছিল I would like to have seen OBC reservation included in this bill. I think it is very important that a large chunk of India's population, large chunk of India's women should have access to this reservation. And that is missing in this bill. There are also two things that seem strange to me. One is the idea that you require a new census to implement this bill. And the second is that you require a new delimitation to implement this bill. In my view, it is quite simple. This bill can be implemented today by giving 33% of the seats in the Lok Sabha and the Vidhan Sabha to India's women. And so I wonder if this is not designed to push the ball forward. To push the ball forward 7, 8, 9 years and then let this thing play out the way it does. I know my friends
tend to like to take the attention of people away from other issues. You know, there is of course the Adani issue, which is they always want to take the attention away. But there is another, I would like to say that. One of the things that, this is quite a nice building, nice peacocks, nice peacock feathers on the ground, nice peacock feathers in the chair. It's a nice, tasteful building. But frankly, I would have liked to see the President of India in this process. The President of India is a woman. She represents the tribal community, and it would have been befitting to have her visible in this transfer from one house to the other. So one of the things that the government likes to distract from, of course, is Mr. Adani. And there is another thing that the government likes to distract everybody from. And that thing is called the caste census. সেয়া সংসদৰ বিতৰ্কত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ মন্তব্য। আহক ৰাহুল গান্ধীৰ এই বক্তব্যৰ বিপৰীতে কি ক'ব খুজিছে দেশৰ গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শাহে। भारतीय संसद के इतिहास में स्वर्ण अक्षरों से लिखा जाएगा। कल गणेश चतुर्थी थी, कल संवत्सरी थी, कल नए सदन का पहली बार कार्य का श्री गणेश हुआ और कल ही के दिन वर्षों से जो लंबित था वो महिलाओं को आरक्षण अधिकार देने का बिल इस सदन में पेश हुआ। माननीय अध्यक्ष जी, आपके माध्यम से मैं इस सदन के नेता और देश के प्रधानमंत्री श्रीमान नरेंद्र मोदी जी को हृदय से साधुवाद देना चाहता हूं कि 140 करोड़ की आबादी में 50% जिसका हिस्सा है वो मातृशक्ति को सच अर्थ में सम्मानित करने का काम माननीय प्रधानमंत्री সেয়া দেশৰ গৃহমন্ত্ৰী অমিত শাহৰ বিশেষ বক্তব্য সদনৰ মজিয়া। আজি লোকসভাত মহিলা আসন সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে বিতৰ্কৰ অংশগ্ৰহণ কৰিলে কংগ্ৰেছৰ নেত্ৰী সোনিয়া গান্ধীয়ে। প্ৰাক্তন কংগ্ৰেছ মুৰব্বীগৰাকীৰ স্পষ্ট ভাষাত বিধেয়কখনলৈ সমৰ্থন জনায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ নাৰী শক্তি বন্ধন বিধেয়কলৈ সমৰ্থন আগবঢ়া বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে সোনিয়া গান্ধীয়ে। ধোঁৱাৰে ভৰা পাকঘৰৰ পৰা ফ্লাড লাইটৰ ষ্টেডিয়ামলৈকে ভাৰতীয় নাৰীয়ে দীঘলীয়া যাত্ৰা কৰিছে বুলিও নেত্ৰীগৰাকীয়ে বক্তব্য প্ৰসংগত আৱেগিকভাৱে কৰিলে। আজি এই সংৰক্ষণ বিধেয়কতেই ভাৰতীয় নাৰীৰ লক্ষ্যস্থানত উপনীত হৈছে বুলিও মন্তব্য কৰিলে নেত্ৰীগৰাকীয়ে। আজি প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা স্বামী ৰাজীৱ গান্ধীৰ প্ৰসংগও উত্থাপন কৰিলে সোনিয়া গান্ধীয়ে। প্ৰধানমন্ত্ৰী হৈ থাকোঁতে ৰাজীৱ গান্ধীয়ে প্ৰথমবাৰৰ বাবে স্থানীয় সংস্থাসমূহত মহিলাৰ আসন সংৰক্ষণৰ বিধেয়ক লোকসভাত উত্থাপন কৰিছিল বুলি আৱেগিকভাৱে বক্তব্য প্ৰকাশ কৰিলে সোনিয়া গান্ধীয়ে। পৰৱৰ্তী সময়ত নৰসিংহ ৰাও চৰকাৰৰ দিনত এই বিধেয়কখন আইনত পৰিণত হৈছিল বুলি কয় কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। মহিলাক লোকসভা আৰু বিধানসভাত 33% আসন প্ৰদান কৰাটো ৰাজীৱ গান্ধীৰ সপোন আছিল বুলি মন্তব্য কৰিলে সোনিয়া গান্ধীয়ে। মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত পূৰ্ণৰূপত আইন হিচাপে বলবৎ হ'লেহে ৰাজীৱ গান্ধীৰ সপোন পূৰ্ণ হ'ব বুলি মন্তব্য কৰিলে প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে। আনহাতে 33% মহিলা আসন সংৰক্ষণৰ অন্যান্য পিছপৰা সম্প্ৰদায়ৰ মহিলাৰ বাবু সংৰক্ষণৰ দাবী তুলিলে সোনিয়া গান্ধীয়ে। এনে বক্তব্যৰে OBC সম্প্ৰদায়ৰ মাজত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰিবলৈ আওপকীয়াকৈ প্ৰয়াস কৰিলে সোনিয়া গান্ধীয়ে। এনে ব্যৱস্থাই অন্যান্য পিছপৰা সম্প্ৰদায়ক সম অধিকাৰ প্ৰদান কৰে বুলি মত পোষণ কৰিলে নেত্ৰীগৰাকীয়ে। এনেদৰে আজি লোকসভাত মহিলা সংৰক্ষণ বিধেয়কক লৈ কীৰ্তি তোলাৰ প্ৰয়াস কৰিলে সোনিয়া গান্ধীয়ে। বিগত সময়ত ৰাজীৱ গান্ধীয়ে মহিলা সংৰক্ষণ আইনৰ বাবে পুনৰূপত প্ৰকাশ কৰিছিল। ৰাজীৱ গান্ধীয়ে দেশত মহিলা আসন সংৰক্ষণ প্ৰক্ৰিয়াৰ ভেটি প্ৰতিষ্ঠা কৰিছিল বুলিও কৃতিত্ব প্ৰদানৰ প্ৰয়াস কৰিলে সোনিয়া গান্ধীয়ে। সেই সময়ত কংগ্ৰেছ চৰকাৰে কৰা প্ৰয়াসৰ বাবে আজি লোকসভাত বিধেয়কখন উত্থাপন হ'ল বুলি মত পোষণ কৰিলে সোনিয়া গান্ধীয়ে। এনেদৰে 24 লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলা সংৰক্ষণ বিধেয়কক লৈ ৰাজনৈতিক দলসমূহৰ মাজত এতিয়া আৰম্ভ হৈছে ক্ৰেডিট লোৱাৰ নতুন ৰাজনীতি। এই ক্ষেত্ৰত প্ৰথম স্থানত আছে ভাৰতীয় জনতা পাৰ্টি। বিজেপিৰ পাছে পাছে বিধেয়কখনৰ ক্ষেত্ৰত ক্ৰেডিট লোৱাৰ প্ৰয়াস এতিয়া আৰম্ভ কৰিছে বিৰোধী শক্তি কংগ্ৰেছেও। আহক চাওঁ আজি সোনিয়া গান্ধীয়ে সংসদৰ মজিয়াত নাৰী এই বিশেষ বিধেয়কখনৰ প্ৰসংগত কি কথা ক'ব খুজিছে।
अध्यक्ष महोदय, आपने मुझे बोलने का इजाज़त दिया, मैं आपकी आभारी हूँ। भारतीय राष्ट्रीय कांग्रेस की तरफ मैं नारी शक्ति बंधन अधिनियम 2023 के समर्थन में खड़ी हुई हूँ। धुएं से भरी हुई रसोई से लेकर रोशनी से जगमगाती हुई स्टेडियम तक भारत की स्त्री का सफर बहुत लंबा है, लेकिन आखिरकार उसने मंजिल को छू लिया है। उसने जन्म दिया, उसने परिवार चलाया, उसने पुरुषों के बीच तेज दौड़ लगाई और असीम धीरज के साथ अक्सर खुद को हारते हुए लेकिन आखिरी बाजी में जीतते हुए देखा। भारत की स्त्री के हृदय में महासागर जैसा धीरज है। उसने खुद के साथ हुई बेईमानी की शिकायत नहीं की और सिर्फ अपने फायदे। সেয়া কংগ্ৰেছৰ নেত্ৰী সোনিয়া গান্ধীৰ সদনত দিয়া ভাষণৰ কিছু অংশ। আৰু মহিলা আসন সংৰক্ষণ বিধেয়কৰ বিতৰ্কত শাসক দলৰ হৈ আজি অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। বক্তব্য প্ৰসংগত স্মৃতি ইৰাণীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই বিতৰ্কৰ অংশ লৈ বিধেয়কখনত মুছলিম মহিলাৰ বাবে আসন সংৰক্ষণৰ দাবী উত্থাপন কৰিছিল। মহুৱা মৈত্ৰৰ এই বক্তব্যত ক্ষুব্ধ হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। স্মৃতি ইৰাণীয়ে মহুৱা মৈত্ৰক লক্ষ্য কৰি কয় যে সংবিধানত ধৰ্মভিত্তিক সংৰক্ষণ নিষিদ্ধ কৰা হৈছে। মহুৱা মৈত্ৰই বিভ্ৰান্তিকৰ প্ৰচাৰ চলোৱাৰ অভিযোগ কৰে স্মৃতি ইৰাণীয়ে। এইদৰে আজিৰ বিতৰ্কত ধৰ্মীয় তোষণৰ ইংগিত স্পষ্ট হৈ পৰে। পশ্চিমবংগৰ মুছলিম ভোট অধিকভাৱে লাভ কৰাৰ আশা তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই মুছলিম মহিলা সংৰক্ষণৰ দাবী উত্থাপন কৰিলে। 24 লোকসভা নিৰ্বাচনৰ উপকৃত হোৱাৰ আশাৰে সাংসদ মহুৱা মৈত্ৰই এই ধৰ্মভিত্তিক সংৰক্ষণৰ দাবী উত্থাপন কৰে। আৰু বিজেপিৰ নীতিমতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মহুৱা মৈত্ৰৰ বিৰোধিতা কৰে। বক্তব্য প্ৰসংগত মহিলা সংৰক্ষণ বিধেয়কখনে ভাৰতীয় মহিলাক ৰাজনীতিত সম অধিকাৰ দিব বুলিও উল্লেখ কৰিলে স্মৃতি ইৰাণীয়ে। কেন্দ্ৰৰ মোদী চৰকাৰৰ ইয়াৰ ঐতিহাসিক পদক্ষেপ বুলি দাবী কৰিলে সদনৰ মজিয়াৰ স্মৃতি ইৰাণীয়ে। আহকচোন তেখেতৰ ভাষণৰ কিছু অংশ। ये भाजपा के कार्यकर्ताओं का गौरव है कि इस राष्ट्र में अपने संगठन में पहली बार महिलाओं को आरक्षण देने वाली राजनीतिक पार्टी भारतीय जनता पार्टी बनी। ये भी कहना सत्य होगा कि व्यवस्थाओं को किस दृष्टि से संगठन में सम्मिलित करना, इसके लिए साल 2007 में नेशनल एग्जीक्यूटिव की मीटिंग के अंतर्गत तब के हमारे राष्ट्रीय अध्यक्ष और अब के हमारी कैबिनेट के वरिष्ठ नेता श्री राजनाथ सिंह जी ने एक कमेटी का गठन किया। ये सौभाग्य है मेरा कि उस कमेटी में आज 2 सदस्य वर्तमान इस सदन में उपस्थित हैं। आज उस कमेटी जिसकी अध्यक्षता श्रद्धेय सुषमा स्वराज जी ने की, आज उस कमेटी की एक और सदस्य जिनका देहांत हो चुका है, किरण माहेश्वरी जी, और जो संगठन में आध्यात्म की दृष्टि से मेरे मार्गदर्शक रहे, ऐसे श्रद्धेय बाल आपटे जी हमारे बीच नहीं हैं। मैं उनके योगदान के लिए उनको नमन करती हूं। ये भी उचित होगा अध्यक्ष जी कहना। সেয়া সদনৰ মজিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ বক্তব্য। আৰু এইদৰেই বহু বিতৰ্কৰ অন্ত পেলাই বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত লোকসভাত গৃহীত হ'ল মহিলা সংৰক্ষণ বিধেয়ক। আৰু কাইলৈ এই বিধেয়কখন উত্থাপিত হ'ব ৰাজ্যসভাত। আৰু ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছতেই ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰেৰণ কৰা হ'ব এই বিশেষ বিধেয়কখন। আৰু সেই বিধেয়কখনৰ ৰাষ্ট্ৰপতিয়ে চহী কৰাৰ লগে লগে এই আইনলৈ ৰূপান্তৰিত হ'ব।